জুপিতৰা নাথ পোনপ্ৰথমতে মই মোৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু ইয়াত উপস্থিত থকা সমূহ বাইঘপ্ৰেমী ৰাইজৰ লগতে দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সমূহ কাৰ্যকৰ্তাসকলক মই বাইশ উৎসৱৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সমূহ কাৰ্যকৰ্তাসকলক মই বহুত ধন্যবাদ জনাইছোঁ আমাক ইমান এখন সুন্দৰ মঞ্চ আগবঢ়োৱাৰ বাবে, য'ত আমি আমাৰ সুপ্ত প্ৰতিভাৰ লগতে ৰাভা জাতীয় ধুনীয়া সাজপাৰযোৰ আপোনালোকৰ আগত পৰিৱেশন কৰিব পাৰিছোঁ। মোৰ নাম শ্ৰী জুপিতৰা নাথ। মোৰ প্ৰতিযোগী নাম হৈছে 34। মই গোৱালপাৰা জিলাৰ পাইকানৰ জীয়ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে বহুতো আছে। তাৰে ভিতৰত মই গান গাই আৰু নাচি খুবেই ভাল পাওঁ। নেম ৰাচন। Thank you so much, Jupitera Nath. Now we have contestant number 35, Daisy Stars. Contestant number 35, Daisy Stars. সাধাৰণ দিন নাছিল সেইটো, কাৰণ এজন মানুহ বেমাৰত বুঢ়া হৈ মৰিলে বেলেগ চাৰ। মই মোৰ দেউতাক আকস্মিকভাৱে হেৰুৱাইছোঁ। যেতিয়া আমি সৰু আছিলোঁ তেতিয়া মই 9 বছৰ। সেই বয়সত মই কি ৰিয়েকশ্যন দিম মই নিজে বুজি পোৱা নাছিলোঁ। আচলতে দেউতা ঢুকোৱাৰ অনুভৱটো কি মই এতিয়া বুজিছোঁ 17 বছৰ বয়সত ছাৰ। সেইখিনিয়ে মই ব্যাখ্যা কৰিব খুজিছিলোঁ যে সেই দিনটোত মই কি ৰিয়েকশ্যন দিছিলোঁ ছাৰ। আজি আমি মামাৰ ঘৰত যাম বা তুমি কাপোৰ চাপোৰ ভৰালানে? মই কিন্তু ভৰালো দেই। 1 মাহ থাকিম মামাৰ ঘৰত। ইমান ঠাণ্ডাৰ বন্ধখন পাইছোঁ। দেউতা কামৰ পৰা আহিব, মাও ৰেডি আছে, ময়ো ৰেডি আছোঁ। আৰু তুমিতো ৰেডিয়ে, ওলাই থাকা দেই। দেউতা আহিলেই যাম। বা কিবা ৰাস্তাত হুলস্থুল অকণমান শুনিছোঁ। তুমি শুনিছানে নাই বাৰু? শুনিছা ন? কিবা গাড়ীবোৰ বিৰাট ভিৰ লাগিছে দেই। কিবা এক্সিডেণ্ট হৈছে নেকি? দেউতা কিয় ঘৰত আহি পোৱা নাই এতিয়া? দেউতা কিবা হৈছে নেকি? দেউতা অ' বা কিবা হৈছে। অ' দেউতা স্কুলটা গৈ যাওঁ অলপমান। দেউতা তাতে দেখিছোঁ মোৰ দেউতা পৰি আছে। মই কি কৰিম? অ' দেউতা, অ' দেউতা, মই কওঁ দেউতা বুলি মাতি মাতিব না। মই মামাৰ ঘৰত যাব নিদিওঁ। দেউতা ক'ত গ'লে দেউতা? অ' দেউতা, অ' মা মোক নকৰি থৈ গোৱালি আমাক শুনি যাব দেউতা। কোনে বহাই থৈ গ'লতো? সেই গাড়ীখনক ধৰি আন সেই গাড়ীখনক মই মাৰি পেলাম দিয়ক। তোমাক যোনে সেই পিছফালৰ পৰা খুন্দিয়াই এটা লাইটাৰ পষ্টত হাতখন ওপৰত চিটকাৰি তোমাক মাৰি পেলালে। সেইজন মানুহ মোক লাগে, মোক এতিয়া লাগে সেইজন মানুহ। মই পালব নাই, মোক মোৰ দেউতা ঘূৰাই লাগে। নেমৰাচোন ছাৰ। শ্ৰীৰাসম ডিম্পি ডান্স কৰি ভাল পোৱা আৰু কি কৰি ভাল পোৱা?
যিমানখিনি বাহিৰৰ কামবোৰ থাকে সেইবোৰ কৰি ভাল পাওঁ হয় নেকি কাম কৰি ভাল পোৱা হয় ছাৰ বিৰাট ভাল কথা সেয়া হাজিৰাও হয় আৰু মুঠতে কাম কৰি ভাল পোৱা হয় ছাৰ হয়নে কাৰণ কামত লাজ কৰিব নালাগে Exactly. পঢ়া শুনাও কৰিব লাগে আৰু পঢ়া শুনাৰ লগতে আমি কামবোৰো কৰিব লাগে কিছুমান আছে যে অকল বা পঢ়া শুনা কৰি ফুৰে আৰু বাহিৰৰ কামবোৰ মানে নকৰে আৰু কি হৈ আছে বা কি হোৱা নাই সেইবোৰ নাচায় মই ভাবোঁ যে পঢ়া শুনাৰ লগতে আমি সকলো কামবোৰো কৰিব লাগে খুব ভাল কথা ভাল মেছেজ কোনো কামেই কৰো নহয় হয় ছাৰ তোমাৰ কথাটো হৈছে তুমি কোনো কামেই কৰো নহয় হয় ছাৰ কাৰণ কামত লাজ কৰিব নালাগে এইটোৱে এই মুহূৰ্তত তুমি কি কৰি দেখুৱাবা আমাক ছাৰ নাচিবা হয় ছাৰ কি নাচিবা ছাৰ নীলা ফুনিতাৰ সং গাওঁ লাগিব এছামিজ প্ৰেক্টিচ কৰি আহিছা তুমি প্ৰেক্টিচ কৰি আহিছা ছাৰ এইটো ভাল লাগে আৰু এইটো তাকেইতো প্ৰেক্টিচ কৰি আহিছা প্ৰেক্টিচ কৰি নাহা যিকোনো গান দিলে তুমি নাচিব পাৰিবা নাই পাৰিম ছাৰ মিউজিক মেন নিজৰ পছন্দ মতে গানটো দিয়কচোন আমাৰ কিন্তু ভাল লাগিছে গানটো কিন্তু ভাল নালাগে বুলি কৈ আছি আমাৰ কিন্তু ভাল লাগিছে সবৰে হয় নাই ৰাইজৰ ভাল লাগিছে নাই লাগছে এই ৰাতি 2টা বজাত সবৰে টোপনি ধৰি আছে তো নাচ নাচ চালে ভাল লাগে অলপমান হয় নে নহয় নেমৰা সং Thank you so much. Thank you so much.